বিধায়ক আহিছিল না নাই? নাই আহা নাই। নাই আহা নাই। টেঙামুচিৰ চাৰিওফালে পানী, বিধায়কে কোনো ধৰণৰ খবৰ লৈছিল বুলি জানে? নাই নাই খবৰ লোৱা নাই, খবৰ লোৱা নাই। সাহায্য দিছিল নেকি চৰকাৰৰ পৰা? নাই কোনো সাহায্য আমি পোৱা নাই। আৰু এইখিনি ৰাস্তা যদি ভাঙে এই গাঁৱত মানে বহুত মানুহৰ বসতি বহুত মানুহৰ ক্ষতি হৈ আছে, আমাৰো অসুবিধা হৈ আছে। আপোনাৰ ঘৰ কোনখিনি? আমাৰো ঘৰ এইখিনিতে। আমি দেখিছো সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে, মানে অসুবিধা হয়, এই বিষয়ে আপুনি কি ক'ব? আমাৰ সৰু সৰু ল'ৰা ছোৱালী গাঁৱৰ কোনো যাব নোৱাৰে, এই পানী ৰাস্তা চাস্তা ভাঙি গৈছে। হৰিপুৰ বাটগাঁও সংযোগী পথটো বানপানীত ছিঙি যায়, যাতায়াতৰ ব্যৱস্থা বিচ্ছিন্ন। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ হৰিপুৰ বাটগাঁও সংযোগী পথটো বানপানীৰ ফলত ছিঙি যোৱাৰ বাবে যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি বানপানীৰ ফলত এই অঞ্চলত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। বিশেষকৈ চিকিৎসা, শিক্ষা আৰু দৈনন্দিন কাৰ্যকলাপত যথেষ্ট বিঘিনি ঘটিছে। স্থানীয় ৰাইজে বহু আশা প্ৰত্যাশাৰে বিধায়ক আশ্ৰাফুল হুছেইনক নিৰ্বাচিত কৰিছে আৰু বহু আশাৰে গাঁঠিৰ ধন খৰচ কৰি তেওঁক বিধায়ক বনাইছে। কিন্তু বানপানীৰ সময়ত তেওঁ কোনো খা খবৰ নোলোৱা বুলি ৰাইজে অভিযোগ কৰিছে। স্থানীয় বাসিন্দাসকলে কয়, আমাৰ সমস্যা সমাধান কৰিবলৈ বিধায়কক অনুৰোধ জনাইছিলোঁ, কিন্তু এতিয়ালৈকে কোনো সহায় পোৱা নাই। পথটো তৎকালীনভাৱে মেৰামতি কৰি দিব লাগে। অঞ্চলবাসীয়ে পথটোৰ তৎকালীন মেৰামতি আৰু ভৱিষ্যতে এনেধৰণৰ পৰিস্থিতি ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। স্থানীয় ৰাইজৰ একমাত্ৰ আশা, বিধায়ক আৰু স্থানীয় প্ৰশাসনে আগবাঢ়ি আহি এই সমস্যাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰে, যাতে জনজীৱন সুস্থিৰ হ'ব পাৰে। নিউজ ৰিপৰ্ট UNB নিউজ। এইটো ৰাস্তাটো এতিয়া ভাঙা নাই, একচুৱেলি 2 বছৰ ধৰি এইটো ৰাস্তা ভাঙা। এইটো ৰাস্তাৰ পৰা যে কিমান মানে বাহন এই পুখুৰীত গৈছে হিচাপ নাই, কিন্তু স্থানীয় বিধায়ক 1 কিলোমিটাৰ নিলগত থকা অৱস্থাতো এইটো ৰাস্তাৰ বিষয়ে একো অৱগতই নহয়। আৰু বৰ্তমান চেঙা সমষ্টিৰ চাৰিওফালে পানী, এই বিষয়ে বিধায়কে কিবা খবৰ ল'বলৈ আহিছিল নেকি? একো খবৰ লোৱা নাই, সি দিছপুৰত বহি আছে, এতিয়ালৈকে আহাই নাই এইফালে। আমি দেখিছো যে ইলেকশ্যনৰ আগতে বিধায়কে ডাঙৰ ডাঙৰ ফুলজাৰি ভাষণ দিছিল, এতিয়া সেই ভাষণ মতে কাম কৰিছে নে নাই? এটা কামো কৰা নাই এতিয়ালৈকে। এতিয়া যিহেতু চেঙা সমষ্টি মানে গৰাখহনীয়া কবলত, মানে বানপানী কবলত পৰিছে, এই বিষয়ে কিবা সাহায্য দিছে নেকি? নাই দিয়া, এতিয়ালৈকে অলপ সাহায্য দিয়া নাই। এইখিনি ৰাস্তা, এতিয়া এই ৰাস্তাখিনিৰ বিষয়ে তুমি কি ক'বা? এই ৰাস্তাখিনিতো এই ৰাস্তাদি এইফালৰ যিমান সৰু সৰু ছাত্ৰ ছাত্ৰী আছে চব স্কুলত যায়। বহৰী বজাৰত এইফালৰ পৰা যিমান যাতায়াতৰ সুবিধা চব বন্ধ হৈ গৈছে। এইটো ৰাস্তা দি চলাচল কৰিবই নোৱাৰি। ৰাস্তাখিনি বহৰী ভাতগাঁৱৰ মাজৰ ৰাস্তা। এইটো এতিয়া তোমাৰ দাবীটো কি? দাবীটো স্থানীয় বিধায়ক আৰু চৰকাৰক এইটোৱে দাবী জনাও যে আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে সোনকালে। তোমাৰ নামটো? ৰুহুল আমিন। খবৰ লোৱা নাই, সি দিছপুৰত বহি আছে, এতিয়ালৈকে আহাই নাই এইফালে। আমি দেখিছো যে ইলেকশ্যনৰ আগতে বিধায়কে ডাঙৰ ডাঙৰ ফুলজাৰি ভাষণ দিছিল, এতিয়া সেই ভাষণ মতে কাম কৰিছে নে নাই? এটা কামো কৰা নাই এতিয়ালৈকে। এতিয়া যিহেতু চেঙা সমষ্টি মানে গৰাখহনীয়া কবলত, মানে বানপানী কবলত পৰিছে, এই বিষয়ে কিবা সাহায্য দিছে নেকি? নাই দিয়া, এতিয়ালৈকে অলপ সাহায্য দিয়া নাই। এইখিনি ৰাস্তা, এতিয়া এই ৰাস্তাখিনিৰ বিষয়ে তুমি কি ক'বা? এই ৰাস্তাখিনিতো এই ৰাস্তাদি এইফালৰ যিমান সৰু সৰু ছাত্ৰ ছাত্ৰী আছে চব স্কুলত যায়। বহৰী বজাৰত এইফালৰ পৰা যিমান যাতায়াতৰ সুবিধা চব বন্ধ হৈ গৈছে। এইটো ৰাস্তা দি চলাচল কৰিবই নোৱাৰি। ৰাস্তাখিনি বহৰী ভাতগাঁৱৰ মাজৰ ৰাস্তা। এইটো এতিয়া তোমাৰ দাবীটো কি? দাবীটো স্থানীয় বিধায়ক আৰু চৰকাৰক এইটোৱে দাবী জনাও যে আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে সোনকালে। তোমাৰ নামটো? ৰুহুল আমিন।